আজি আপোনাক ফিনাছামত ৱেজেছ বিলটো কেনেকৈ বনায় মই আপোনাক থুলমূলকৈ কৈ দিছোঁ আৰু প্ৰথমে আপুনি কম্পিউটাৰটো খুলি ল'ব ইণ্টাৰনেট কানেকশ্যনটো কৰি লোৱাৰ পিছত আপুনি প্ৰথমত আপোনাৰ ইমব্ৰিজ বুলি এটা ছফ্টৱেৰ আছে এইটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি এইটো অন কৰি ৰাখিব এইটো মিনিমাইজ নকৰিব স্ক্ৰীনত ৰাখি দিব তাৰপিছত আপোনাৰ আৰু এটা ছফ্টৱেৰ আছে যোনটো আমাৰ ডংগল এটা দিছিলে সৰু এইটো আপুনি কি কৰিব এইটো খুলিব এইটো আপোনাৰ একচুৱেলি ৰ'ব এক মিনিট এইটো আপোনাৰ হাইপাৰ PKI বুলি আছে হাইপাৰ PKI এইটো টোকেন মেনেজাৰটো অন কৰিব অন কৰি কিনে কি কৰিব এইটো লগ ইন কৰি দিব লগ ইন কৰি পাছৱৰ্ড দিব পাছৱৰ্ড যোনটো আছে পাছৱৰ্ড দিব পাছৱৰ্ড কৰি স্ক্ৰীনত ৰাখি দিব আৰু যোনটো ইমব্ৰিজ যোনটো ছফ্টৱেৰ আছে এইটো ৰানিং থাকিব লাগিব তলফালে ষ্টপ থাকিলে নহ'ব ৰানিং ছফ্টৱেৰটো ৰানিং ষ্টেটাছটো ৰানিং থাকিব লাগিব আপুনি ব্ৰাউজাৰ যিকোনো ব্ৰাউজাৰ খুলিলে নহ'ব আপুনি মজিলা ফায়াৰফক্স খুলিব লাগিব মজিলা ফায়াৰফক্স খুলি পিনে আপুনি ফিনাছামটো খুলিলে ফিনাছাম খোলাৰ লগে লগে আপুনি বিলটো প্ৰথমত ক্ৰিয়েট কৰি চাব কোন মাহটো আছে মাহটো যদি মে' মাহ থাকে তাহলে মে মাহৰ কেইদিনীয়া আছে যদি 31 দিনীয়া আছে 31 দিব যদি 30 দিনে 30 দিব দি পিনে আপুনি বিলটো ছাবমিট কৰিলে বিলটো ছাবমিট কৰাৰ পৰা ডেটটো দিলে ডেটটো দিয়াৰ পিছত বিলটো আপোনাৰ ক্ৰিয়েট হৈ গ'ল ক্ৰিয়েট হোৱাৰ পিছত আপুনি চাব দুটা বিলটো বনোৱাৰ পিছত দুটা চিন আহিব এটা গ্ৰীণ কালাৰ এটা ব্লু কালাৰ আপুনি গ্ৰীণ কালাৰটো ক্লিক কৰিব গ্ৰীণ কালাৰটো ক্লিক কৰাৰ পিছত আপুনি য'ত ডিজিটেল ছিগনেচাৰটো দিব প্ৰথম পেজত দিব লাগিব তলফালে তাতে ক্লিক কৰি দিব ক্লিক কৰি পিনে আপুনি চাইন ইন মাৰিব চাইন ইন মাৰাৰ লগত আপোনাৰ বিলটো ক্ৰিয়েট হৈ গ'ল ক্ৰিয়েট হোৱাৰ পিছত এইটো আপুনি ডেস্কটপত ছেভ কৰি ৰাখিব পাৰে ছেভ কৰি পিনে অলপ পিছত এইটো ট্ৰেজাৰীত ছাবমিট কৰাৰ লগে লগে আপোনাৰ বিলটো হৈ যাব ধন্যবাদ